নমস্কাৰ বন্ধুসকল মোৰ নাম গোবিন্দাস খোৱা মই ৰাষ্ট্ৰ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে সংখ্যা তত্ত্ব সম্পৰ্কে জ্যোতিষৰ সম্পৰ্কে তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আমাৰ সকলোৰে বিভিন্ন ধৰণৰ সমস্যা থাকে কাৰোবাৰ আৰ্থিক সমস্যা কাৰোবাৰ শাৰীৰিক সমস্যা কাৰোবাৰ মানসিক সমস্যা কাৰোবাৰ কেৰিয়াৰৰ সমস্যা এই ধৰণৰ বিভিন্ন সমস্যা প্ৰত্যেকজন ব্যক্তিৰে থাকে আৰু এই সমস্যাবোৰ আমি কিদৰে অতি সহজতে দূৰ কৰিব পাৰোঁ সেই উপায়সমূহৰ সম্পৰ্কে মই আপোনালোকৰ লগত এই চেনেলটোৰ মাধ্যমেৰে আলোচনা কৰি থাকোঁ গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি আপোনালোকে মোৰ ভিডিঅ'সমূহ লাইক কৰিব কমেণ্ট কৰিব তাৰ লগতে যিমান পাৰে আপোনালোকে মোৰ চেনেলৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব যাতে অন্যান্য ব্যক্তিসকলেও তেওঁলোকৰ সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে জানিব পাৰে বন্ধুসকল আজি মই আপোনালোকৰ লগত এটা অত্যন্ত শক্তিশালী শত্ৰু দমন প্ৰয়োগৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ বন্ধুসকল মই ইয়াৰ আগতেও বহুতো শত্ৰু দমনৰ উপায়ৰ সম্পৰ্কে আপোনালোকৰ লগত ভালকৈ আলোচনা কৰিছিলোঁ আৰু আজি যিটো শত্ৰু দমনৰ উপায়ৰ সম্পৰ্কে মই ক'বলৈ আগবাঢ়িছোঁ ই এটা অত্যন্ত পৰীক্ষিত উপায় আৰু এই প্ৰয়োগটো কৰিবৰ কাৰণে মই 1 টকা পইচা খৰচ কৰিবলগীয়া দৰকাৰ নাই আমি ঘৰত থকা বস্তুৰ সহায়তে এই শত্ৰু দমন প্ৰয়োগটো কৰিব পাৰোঁ বন্ধুসকল এই প্ৰয়োগটো কৰিবৰ কাৰণে আমাক প্ৰয়োজন হ'ব মাত্ৰ এটা শুকান জলকীয়া সহায়ত যিটো আমি খাদ্যৰ বস্তুত ব্যৱহাৰ কৰোঁ শুকান জলকীয়া এটাৰ সহায়ত আমি শত্ৰু দমনৰ উপায় কৰিব পাৰোঁ কি কৰিব লাগে বন্ধুসকল ভালকৈ ভিডিঅ'টো শুনি ল'ব অন্যথা ভিডিঅ'টো স্কিপ কৰি চালে হয়তো বহুতো ইম্পৰ্টেণ্ট কথা আপোনালোকে বুজি নাপাব যাৰ কাৰণে পিছত গৈ আপোনালোকৰ প্ৰয়োগটো বিফল হ'ব পাৰে বন্ধুসকল প্ৰথমতে কথা হ'ল যে এই উপায়টো আমি কেৱল শনিবাৰৰ দিনা কৰিব লাগিব সন্ধিয়াৰ সময় আৰু এই প্ৰয়োগটো কৰাৰ এটা বিশেষ নিয়ম হ'ল যে যিদিনাখনি এই প্ৰয়োগটো আমি কৰিম সেইদিনা আমি নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগিব অৰ্থাৎ যিটো শনিবাৰে আমি এই প্ৰয়োগটো কৰিবলৈ ল'ম সেই শনিবাৰৰ দিনটো আমি নিৰামিষ খাব লাগিব আৰু বেলেগ কোনো ধৰণৰ নিয়ম পালন কৰিবলগীয়া নাই আমি কোনোবা এটা শনিবাৰৰ দিনা সন্ধিয়াৰ সময়ত এই প্ৰয়োগটো কৰিবলৈ ল'ম কি কৰিব লাগিব বন্ধুসকল আমাৰ প্ৰত্যেকৰে পাকঘৰত শুকান জলকীয়াটো থাকেই আমি এটা শুকান জলকীয়া লৈ ল'ম শনিবাৰৰ দিনা সন্ধিয়াৰ সময়ত কোনোবা এটা প্লেটত লৈ ল'লে বেছি ভাল কোনোবা এখন কাঁহীত বা প্লেটত যদি আমি লৈ লওঁ তেতিয়া বেছি ভাল তাৰপিছতে সেই শুকান জলকীয়াটো আমি হাতত লৈ শত্ৰুজনৰ নাম স্মৰণ কৰি শত্ৰুজনৰ প্ৰতি আমাৰ যিখিনি মনত ঘৃণা আছে যিখিনি আমাৰ খং আছে সেইখিনি গোটেইখিনি আমি সেই শত্ৰুজনৰ কথা মনত পেলাই যিমান আপোনাৰ শত্ৰুজনৰ প্ৰতি খং আছে সেই খংখিনি মনলৈ আনিব চেষ্টা কৰিব তাৰপিছতে সেই জলকীয়াটো আপোনালোকে হাতত লৈ পাৰিলে এটা বাওঁ হাতত লৈ ল'ব বাওঁ হাতত লৈ এটা মন্ত্ৰ আপোনালোকক মই ইয়াত দিছোঁ এই মন্ত্ৰটো আপোনালোকে 7 বাৰ পঢ়িব আৰু 7টা ফু দি দিব বন্ধুসকল মন্ত্ৰটো হৈছে ওম কাল ভৈৰৱায় মম শত্ৰু বিনাশয় কুৰু কুৰু স্বাহা বন্ধুসকল মন্ত্ৰটো আকৌ এবাৰ কৈ দিছোঁ ওম কাল ভৈৰৱায় মম শত্ৰু বিনাশয় কুৰু কুৰু স্বাহা বন্ধুসকল শত্ৰুৰ ঠাইত আপোনালোকে যিজন ব্যক্তিৰ কাৰণে এই প্ৰয়োগটো কৰে তেওঁৰ নাম ল'ব লাগে বন্ধুসকল এইখিনিতে এটা কথা কৈ থওঁ যদিহে আপোনাক শত্ৰুৱে বাৰে বাৰে আমনি কৰি আছে সকলো কামতে আপোনাক বাধা দি আছে আপোনাক মিছামিছি বদনাম দি আছে আপোনাৰ কৰ্মত বাধাৰ সৃষ্টি কৰিছে পৰিয়ালক ক্ষতি কৰিবলৈ চেষ্টা কৰি আছে আপোনাৰ ইমেজ বেয়া কৰিবলৈ চেষ্টা কৰি আছে সমাজত আপোনাক বদনাম কৰিবলৈ চেষ্টা কৰি আছে তেতিয়াহে এই প্ৰয়োগটো কৰিব কিন্তু যধে মধে কাৰোবাৰ ৰং চাবৰ কাৰণে যদি এই প্ৰয়োগটো কৰে আপোনাৰ নিজৰে ক্ষতি হ'ব কিন্তু যিহেতু বন্ধুসকল এইটো এটা অত্যন্ত পৰীক্ষিত আৰু সিদ্ধ প্ৰয়োগ গতিকে ভাবি চিন্তি এই প্ৰয়োগ কৰিব যদি আপোনাক খুব প্ৰয়োজন হৈছে শত্ৰুৱে আপোনাক খুব আমনি কৰিছে অত্যাচাৰ কৰিছে ক্ষতি কৰি আছে তেন্তে আপোনালোকে এই প্ৰয়োগটো কৰিব অন্যথা কিন্তু এই প্ৰয়োগটো আপোনালোকে কৰাৰ পৰা বিৰত থাকিব কি কৰিব লাগে আপোনালোকে হাতত বা কোনোবা এখন কাঁহীত আপোনালোকে জলকীয়া এটা লৈ ল'ব শুকান জলকীয়া আৰু মই যিটো এতিয়া মন্ত্ৰ দিলোঁ ওম কাল ভৈৰৱায় মম শত্ৰু বিনাশয় কুৰু কুৰু স্বাহা এই শত্ৰুৰ ঠাইত আপোনালোকে যিজন ব্যক্তি আপোনাক আমনি কৰি আছে যিজন শত্ৰুৱে আপোনাক কষ্ট দি আছে আপোনাক বিপদত পেলাবলৈ চেষ্টা কৰি আছে সেই শত্ৰুজনৰ নাম ল'ব আৰু মন্ত্ৰটোৰ শেষত সেই জলকীয়াটো এটা ফু দিব মন্ত্ৰটো পঢ়িব জলকীয়াটো এটা ফু দিব এইদৰে আপোনালোকে 7 বাৰ মন্ত্ৰটো পাঠ কৰি 7টা ফু শুকান জলকীয়াটো দিব তাৰপিছত এটা
কলা ৰঙৰ কলম লৈ ল'ব। কলা ৰঙৰ পেনটো চবৰে ঘৰতে নিশ্চয় আছেই। কলা চিয়াহীৰ এটা কলম লৈ ল'ব। কলম লৈ সেই জলকীয়াটোৰ ওপৰত শত্ৰুজনৰ নামটো লিখিব। নামটো লিখি জলকীয়াটো আপোনালোকে কোনোবা কাপোৰত মেৰিয়াই বা কোনোবা কাগজত মেৰিয়াই লৈ জ্বলাই দিব। জ্বলোৱাৰ পিছত যিখিনি ছাই আপোনালোকে পাব, অৰ্থাৎ আপোনালোকে কাঁহী এখনত জ্বলাব, তেতিয়া আপোনালোকে ছাইখিনি পাব। সেই ছাইখিনি আপোনালোকে নিজৰ টয়লেটত নি টয়লেট চিটত পেলাই তাত পানী ঢালি দিব, অৰ্থাৎ ফ্লাছ কৰি দিব। এইদৰে আপোনালোকে এই প্ৰয়োগটো কৰিব। কেৱল আপোনালোকে এটা কথা মনত ৰাখিব যে প্ৰয়োগটো যিটো শনিবাৰে কৰিব সেইদিনা কিন্তু আপোনালোকে নিৰামিষ আহাৰ ভক্ষণ কৰিব লাগিব। এই প্ৰয়োগটো কৰিব লাগিব সন্ধিয়াৰ সময়ত, অৰ্থাৎ বেলি ডুবোৱাৰ লগে লগে আপোনালোকে এই প্ৰয়োগটো কৰিব। আৰু পাৰিলে এই প্ৰয়োগটো আপোনালোকে গুপ্তভাৱে কৰিবলৈ যত্ন কৰিব, অৰ্থাৎ মনে মনে কৰিবলৈ যত্ন কৰিব, যাতে কোনেও গম নাপায়। বন্ধুসকল, যিহেতু এটা গুপ্ত প্ৰয়োগ, গতিকে আপোনালোকে এই প্ৰয়োগটো মনে মনে কোনো নেদেখাকৈ কৰাটো বেছি ভাল। কেৱল মাত্ৰ এটা শুকান জলকীয়া ল'ব লাগে। শুকান জলকীয়াটোত যিটো মন্ত্ৰ মই ক'লো সেই মন্ত্ৰটো 7 বাৰ বহি 7টা ফুদিব লাগে। শত্ৰুৰ স্থানত শত্ৰুৰ নাম ল'ব লাগে। তাৰপিছত এটা কলা কলম লৈ জলকীয়াটো শত্ৰুজনৰ নাম লিখিব লাগে। লিখি লৈ সেই জলকীয়াটো কোনোবা কাপোৰত বা পেপাৰত মেৰিয়াই লৈ জুই লগাই দিব লাগে। আৰু যিখিনি ছাই আপোনালোকে পাব সেই ছাইখিনি কালেক্ট কৰি আপোনাৰ নিজৰ টয়লেটত চিটত পেলাই দিব আৰু তাক ফ্লাছ কৰি দিব, অৰ্থাৎ পানী ঢালি দিব। এইদৰে আপোনালোকে এই প্ৰয়োগটোকে কণ্টিনিউ 7টা শনিবাৰ কৰক। বন্ধুসকল, আপোনালোকে চাব খুব বেছি 3টা বা 4টা শনিবাৰৰ পিছতে সেই যিজন শত্ৰুৱে আপোনাক খুব আমনি কৰি আছে, সেই শত্ৰুজন আপোনাৰ জীৱনৰ পৰা লাহে লাহে আঁতৰি যাবলৈ ল'ব। আপোনাৰ সমস্যা দিবলৈ এৰি দিবলৈ ল'ব। সেই শত্ৰুজন আপোনাৰ পৰা লাহে লাহে আঁতৰি যাবলৈ ল'ব। যি আপোনাক অত্যাচাৰ কৰি আছে, অশান্তি কৰি আছে, প্ৰব্লেমত পেলাবলৈ যত্ন কৰি আছে, সেই শত্ৰুজনো আপোনাৰ জীৱনৰ পৰা লাহে 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 খুব কম দিনৰ ভিতৰতে, হয়তো 3টা 4টা শনিবাৰে প্ৰয়োগটো কৰিলে লাহে লাহে তেওঁ আপোনাৰ জীৱনৰ পৰা আঁতৰি যাব। বন্ধুসকল, এইটো এটা অত্যন্ত পৰীক্ষিত উপায়, অত্যন্ত কাৰ্যকৰী উপায়। গতিকে আপোনালোকে এই প্ৰয়োগটো ভাবি চিন্তি কৰিব। কাৰোবাৰ ৰং চাবৰ কাৰণে অনুগ্ৰহ কৰি এই প্ৰয়োগটো নকৰিব। কেৱল আপোনাৰ যদি সঁচাকৈ শত্ৰুৱে আমনি কৰি আছে, সকলো ক্ষেত্ৰতে আপোনাৰ সমস্যা পেলাবলৈ যত্ন কৰি আছে, ক্ষতি কৰিবলৈ চেষ্টা কৰি আছে, বদনাম কৰিবলৈ চেষ্টা কৰি আছে, তেনে ক্ষেত্ৰত শত্ৰু দমনৰ উদ্দেশ্যে আপোনালোকে প্ৰয়োগটো কৰিব। সম্পূৰ্ণ বিশ্বাসৰ সৈতে কৰিব। শনিবাৰৰ দিনা সন্ধিয়াৰ সময়ত কৰিব আৰু কণ্টিনিউ 7টা শনিবাৰ কৰিব। চাব আপোনালোকৰ যেনেকুৱা শত্ৰু নহওক, যিমান শক্তিশালী শত্ৰু নহওক কিয়, তেওঁ কিন্তু আপোনাক আমনি কৰিবলৈ এৰি দিব। বন্ধুসকল, এইটো এটা পৰীক্ষিত প্ৰয়োগ, যাতে আপোনালোকে এই প্ৰয়োগটোৰ জৰিয়তে আপোনালোকে শত্ৰুৰ পৰা সুৰক্ষিত থাকিব পাৰে, শত্ৰু যাতে আপোনাক দমন কৰিব পাৰে। সেইকাৰণে আজি মই আপোনালোকক এই প্ৰয়োগটো প্ৰদান কৰিলো। আপোনালোকে সম্পূৰ্ণ বিশ্বাস সহকাৰে প্ৰয়োগটো কৰিব। খুব কম দিনৰ ভিতৰতে ইয়াৰ ৰিজাল্টটো আপোনালোকে লাভ কৰিব। ধন্যবাদ।